মাজনী কথা এটা কওঁ, তোক বেয়া নাপাবি দেই। কোৱা দেউতা। বাপেৰৰ অৱস্থাটো দেখিছোৱে নহয়, মই আৰু তোক পঢ়াব নোৱাৰো আৰু বেছিকৈ। তই নেলাগে আৰু দে পঢ়িব। দেউতা এয়া তুমি কি কৈছা? মোৰ সপোন আছিলে ভালকৈ পঢ়ি শুনি চাকৰি এটা ল'বলৈ, আৰু এতিয়া যদি মই এনেকৈ যদি আধাতে এৰি দিওঁ, মই কেনেকৈ খাম পাছত? নহ'ব আৰু মাজনী, মই সঁচাকৈ কৈছোঁ, মই পঢ়াব নোৱাৰো আৰু। কালি ৰমেন খুৰাই কথা এটা কৈছিলে, তাহাঁতৰ পেহীয়েকৰ সম্বন্ধীয় ল'ৰা এটা আছে, ভাল ল'ৰা বুলি কৈছে, তোক দেখি পিনে খুজিছে। তোমাৰ মানে এতিয়া মই বিয়া হোৱাতহে ধান্দা। ঠিক আছে, এদিনটো ছোৱালী মানুহ বিয়া হৈ যাবই লাগিব, মই বিয়া হৈ যাম। তুমি চাবা, মই চাগে এদিনো সুখত নাথাকিম। সেই মাজনী, কেলেনো তই এনেকুৱা কথাবোৰ কৈছ? বাপেৰে আৰু পঢ়াব নোৱাৰো বুলি কোৱাৰ পিছত তইনো কেলে ইমান জিদ ধৰি আছ? মাজনী, মাজনী শুনচোন, মাৰৰ বেমাৰ হৈ থাকোঁতে ইমানখিনি টকা পইচা খৰচ কৰিলোঁ, এতিয়া মই ধাৰ মাৰি থাকোঁতেই গৈছে। যেনে তেনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰালোঁ আৰু। মাকজনী যদি জীয়াই থাকিলেহেঁতেন অকণমানো চিন্তা নাছিল, দুয়োটাই মিলিজুলি ছোৱালীজনীক ডাঙৰ মানুহ কৰিলোহেঁতেন। এতিয়া নহ'ব আৰু, মোৰ পৰা সেইটো আশা নকৰাই ভালো মাজনী তই। মই এইষাৰ কথাকে ক'বলৈ তাইক কিমান দিনৰ পৰা যে মই উচপিচাই আছোঁ, কিন্তু আজি মই ক'লোগে আৰু। মুনু, কি হ'ল তোৰ? তই যে এনেকৈ অথনিৰ পৰা অহাৰ পৰা যে এনেকৈ কান্দিয়ে আছ, কিবা এটা যদি হৈছে ক। একো নকওঁ নেমেলো এনেকৈ অথনিৰ পৰা কান্দি থাকিলে মই কেনেকৈ গম পাম কচোন? দেউতাই ঘৰত বিয়াৰ কথা উলিয়াইছে। বাপেৰে বলিয়া হৈছে নি অলপমান? হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিছহে তই, এতিয়াইতো বিয়া হ'বলৈ হোৱা নাই। দেউতাই বোলে পঢ়াব নোৱাৰে, সেইটো কাৰণে বিয়া দি দিম বুলি কৈছে। চাবলৈ ল'ৰা আহিব বোলে এইকেইদিনতে, আৰু টাউনত গৈ পঢ়িবলৈ পইচা দিব নোৱাৰে সদায় সদায়। সেইটো কাৰণে ময়ো সেইটোকেই ভাবিছোঁ আৰু। সেইটোকে ভাবিছ মানে? তয়ো কি বিয়া হৈ যাম বুলিয়ে ভাবিছ নেকি? দেউতাই যদি নপঢ়াওঁ বুলি কয়, মইনো কেনেকৈ পঢ়িম কচোন? তই সেইবোৰ কথা চিন্তা কৰিব নালাগে। তই মুঠতে কিতাপ কিন আৰু এডমিশ্যন ল। পইচা লাগিলে মই দিম, কিন্তু তই পঢ়িবই লাগিব। মই এইবোৰ কথা দেউতাক কেনেকৈ ক'ম যে তই মোক পঢ়াবলৈ লৈছ বুলি? উপায় নাই আৰু, তোৰ মোৰ কথা দেউতাক জনাব লাগিব, নহ'লেতো ময়ো তোক একো সহায় কৰিব নোৱাৰিম। পাগল হৈছ নেকি? দেউতাক এইবোৰ ক'লে মানে মোক একেদিনাই মাৰিব। হ'ব ৰচোন, দেউতাৰক যি ক'ব লগা আছে মই ক'ম, কিন্তু এতিয়া আকৌ তোক আকৌ বাপেৰে বিয়া দিম বুলি কৈছে নহয়। বিয়া দিয়াতকৈ তই ঘৰতে থাকি তই ভালছে পঢ়। তই এতিয়া এনেকৈ ক'লতহে মই অকণমান শান্তি পাইছোঁ, গম পাইছনে? নহ'লে যে দেউতাই তেনেকৈ বিয়া দি দিম বুলি ক'লত মোৰ যে কেনেকুৱা লাগি আছে মই বুজাব নোৱাৰোঁ। হ'বচোন ৰ, মই থকালৈকে তই একো চিন্তা কৰিব নালাগে। তই যেতিয়াই বিচাৰ মই তোৰ কাষত আছোঁ। এতিয়া তই আমাৰ দেউতাক কথাটো কেনেকৈ ক তইহে জানো, আৰু মই হ'লে নোৱাৰোঁ দেই। হ'ব ৰচোন, মই যাম নহয় তহঁতৰ দেউতাৰক মই ভালকৈ বুজাই পিনে ক'মগৈ। হ'ব দে, ইয়াত কথা পাতি থাকোঁতে কিমান দেৰি হ'ল গমেই নাপালোঁ। দেউতাই মোক বিচাৰি আছে চাগে, ক'ত গ'লোঁগৈ। মই দেউতাক কৈ থৈ অহা নাছিলোঁ যে। হ'ব দে যা তই, ইহঁতৰ ঘৰলৈ আহিছোঁ হয়, মোৰচোন ভয়হে লাগিছে কিবা এটা। নাই, ভয় লাগিলেও মই এইবোৰ কথা ক'বই লাগিব, জীৱনৰ কথা আছে। তাইক ভাল পাইছোঁ যেতিয়া মই কিবা এটা কৰিহে এৰিম তাইৰ কাৰণে। ঋতু দেখোন, কি মন গ'লো আজি আমাৰ ঘৰ ফালে আহিবলৈ। খুৰা, বহুত দিনৰ মূৰত আহিলোঁ, তাকে আপোনালোকৰো খবৰ এটা লওঁ বুলি ভাবিলোঁ। দিয়া, ভালেই কৰিলা। বহা আকৌ। বহিম। এই নাই নেকি? আছে, ৰ'বা মাতিছোঁ মাজনীক। খুৰা, তাইতকৈও মোৰ আপোনাৰ লগতহে কথা এটা আছে। কি কথা আছে বা? মোৰ আকৌ এনেকৈ কথা আছে বুলি ক'লে বৰ ভয় লাগে পাই। কোৱাচোন কোৱা। খুৰা, আপুনি চাগে গম নাপায়, মই আৰু তাই বহুদিনৰ পৰা ভাল পাই আছোঁ। এইবোৰ কথা মই গম নাপাওঁ নহয়। সেইটোৱেতো খুৰা, সেইটো কাৰণে মই আজি আপোনাক জনাবলৈ আহিছোঁ। আৰু তাই কৈছে যে এতিয়া হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলেই তাইচোন নপঢ়োঁ বুলি কৈছে। খুৰা, তাইৰ দায়িত্ব মই ল'ম, আপুনি ল'ব নালাগে। কিন্তু তাই হায়াৰ ছেকেণ্ডেৰীটো পঢ়ি তাই বিয়া হৈ যাব নালাগে। অন্ততঃ তাই অকণমান পঢ়ক, যিহেতু তাই হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিছে। তাকেহে, তুমিতো দেখিছাই আৰু আমাৰ ঘৰখনৰ অৱস্থা। পিছত যাতে তাইক এৰি নিদিয়া আৰু। তুমি যিহেতু তাইৰ দায়িত্ব ল'ম বুলি কৈছাই, পাছত যদি তাইক তুমি মাজবাটত এৰি দিয়া, মই কি কৰিম? মই ক'ৰ পৰা পঢ়াম তাইক? খুৰা, মোক ইমান সৰুৰ পৰা আপুনি দেখিছে, আপোনাৰ সেই কোনো বিশ্বাস নাইনে মোৰ ওপৰত? আপুনি একদম একো চিন্তাই নকৰিব, মই আছোঁ আপোনালোকৰ লগত। ঠিক আছে তেতিয়াহ'লে, তুমি যদি তাইক পঢ়াম বুলি ভাবিছা, ইমানখিনি যদি তাইক আগবঢ়াই লৈ যাম বুলি ভাবিছাই, মোৰ একো তাত আপত্তি নাই। তাইৰ ভাল ৰিজাল্ট এটা কৰি আহক তেতিয়াহ'লে। মাজনী, এইচোন তোৰ সকলো দায়িত্ব ল'ম বুলি কৈছে। দেউতা,
মোৰ এতিয়া বিয়া হ'বলৈ অলপো মন নাই। ই চাগে তোমাক সকলোখিনি কথা ক'লেই। হ'ব দে, তহঁতি দুটাই য'ত ভাল দেখ তাকে কৰ। মোৰ আৰু একো ক'বলগীয়া নাই, যিহেতু মই একো নোৱাৰোঁ তোক পঢ়াব। ই যদি তোৰ দায়িত্ব ল'ব বিচাৰিছে, মোৰ একো তাত আপত্তি নাই। হ'ব দে, তহঁতি দুটাই এতিয়া কথা পাতচোন। মোৰ বাৰীতে কাম অলপ আছে, মই কৰি লওঁগৈ। মই যে বৰ ভয় খাই আছিলোঁ জান, দেউতাই যে মানি ল'ব নিচিনা মোৰ লগাই নাছিলে। হ'ব দে, এতিয়া দেউতাই মানি ল'লে নহয়, শুনিলিয়ে। এতিয়া তোৰ কি কি কাম আছে সেইবোৰ চব কৰি ল'বি। ফৰ্ম ফিল আপ আৰু পইচা কিমান লাগে কি নালাগে চব যোগাৰ কৰি দিম মই। তই খালি মাত্ৰ পঢ়। কথা এটা কওঁ, তই মানি ল'বিনে? ক আকৌ। তই আকৌ পিছত চাকৰি বাকৰি এটা পালে মোক আকৌ পাহৰি যাবি নেকি? হ'ব আৰু দে, এতিয়া মোক সেইবোৰ জোকাই নাথাকিবি। তই ইমান ৰাতি ৰাতি এনেকৈ ৰুম সোমোৱাটো মই একদম ভাল দেখা নাই। তোক মই এতিয়াই কৈ দিছোঁ দেই, ভাল নাপালেও তই উপায় নাই। ময়োতো এইটো ৰুমত সমানেই ভাড়া দিছোঁ তোৰ লগতে। চব ক্ষেত্ৰতে পইচালৈকে নাযাবিচোন, মই তোক পইচাৰ কথা কোৱাই নাই। কথা এটা কওঁ, তই বেয়া নাপাবি, আমাৰ নিচিনাকৈ তোক ঘৰৰ পৰা পঢ়োৱা নাই। তোৰ বয়ফ্ৰেণ্ডেহে পঢ়াই আছে, সেইটো কাৰণে তই ইমান লেভেল নিদিবি। সি যেনেকৈ চলাই তই তেনেকৈ চলিব লাগিব। আকৌ যদি তই এটাৰ লগত ৰাতি যদি লগ কৰিবলৈ গৈ যদি আৰু ৰাতি ৰুমত সোমাও, কেনেকৈ হ'ব? মই তাক কেনেকৈ মনাব লাগে, মই তাক কেনেকৈ বুৰ্বক বনাব লাগে মই জানো নহয়। এদিন কিন্তু তই সঁচা কথা কৈছোঁ, তই বৰ বেয়াকৈ ফচিবি। আৰু সেইদিনাখন মোক একো নকবিও দেই। মই তোক এদিনো কিবা এটা ক'বলৈ যোৱা নাই আৰু মই একো নকওঁ। তই চিন্তাই ক'ব নালাগে আৰু তই নফচও। মই যোনটো তোক বেয়া দেখিছোঁ চকুৰ আগত সেইটোহে কৈছোঁ, তই বেয়া নাপাবি। অকৰা অজলা ল'ৰা পাই বৰ ঠগিছ তই। চাবিচোন তোক ভগৱানেও মাফ নকৰিব। হ'ব হ'ব দে, তোৰ যদি ইমান বেয়া লাগিছে তয়ে তালৈ গুচি নাযাওঁ কেলেনো। ইমানো আৰু দয়া মমতা আজিৰ দিনত নাই দে কালেও। সিওতো মোক নিজৰ স্বাৰ্থতে পঢ়াই আছে। মই যেনিবা চাকৰি এটা পালে তাকো যে খুৱাম, সেইটো কাৰণেতো সি মোক পঢ়াইছে। পিছত যদি মই চাকৰি এটা পাওঁ, তাক মাহে মাহে দি থাকিলেই হ'ল আৰু কিবা এটা। ঠিকেই আছে দে, তহঁতৰ চিন্তাবোৰ ঠিকেই মানিছোঁ আৰু দেই। আৰু শুনচোন কথা এটা কওঁ, তই এতিয়া যোনটো ল'ৰাৰ লগত আহিছ তাক মই ভালকেই চিনি পাওঁ। তাৰ এজনী নহয় দুজনী নহয় 6জনী 7জনীমান গাৰ্লফ্ৰেণ্ডে আছে। আৰু সেইবোৰ ল'ৰাৰ পাল্লাত নপৰিবি দেই তই। উফৰা হ'ব দে আৰু, একেখিনি কথাকে কিমান নকওঁ। শুনি শুনি কাণখন গেলি গৈছেগৈ একেবাৰে। মই মুখা ধুমগৈ চাওঁ আঁতৰ। উফৰাম, এইজনী যে কি হ'ব নহয়। গাঁৱত এটা টাউনত এটা। টাউনলৈ আহি যে মানুহবোৰ সঁচাকৈ সলনি হয়। আৰু টাউনৰটোৱেতো তাই কিনেও ভাল পোৱা নাই, ইউজ কৰি এৰি দিব কি আছে আজিকালি ল'ৰাৰ। ছোৱালীহে বদনামটো থাকি যায়। মই কোৱা মানুহ কৈছোঁ আৰু, চকুৰ আগত দেখিছোঁ যে তাক। তাইতো দেখা নাই, সেইটো কাৰণে তাই ভাল বুলিয়ে ভাবি আছে সেইটোক। ঋতুক যে একদম সকলো কথা কৈ দিওঁ, মোৰ তেনেকুৱা নিচিনা লাগি আছে। এতিয়া আকৌ যদি মই তাক কথাবোৰ কৈ দিওঁ, এইক আকৌ পঢ়িবলৈ আকৌ পইচা নিদিব নহয়। তাই আকৌ ভাল ৰিজাল্ট কৰি আছে। বাৰু চাওঁচোন কি কৰে এই। মুনুলেচোন আজি দিনটোত 5বাৰমান ফোন কৰিলোঁ, এবাৰো তাই ফোনটো ৰিচিভ নকৰিলে। তাই যদি পৰীক্ষাও আছে কৈ দিলেও হয়, মই বাৰু ফোন কৰি নাথাকোঁ। ডিষ্টাৰ্ব হয় বুলি ময়ো গম পাওঁ, কিন্তু তাই এবাৰ মোক জনাব লাগে বুলি তাই ভবা নাইনে বাৰু? কথা পতাবোৰচোন লাহে লাহে কমিবলৈহে ধৰিছে। তাইৰ ভাগৰ মনটো সলনি হোৱা নাইতো। নাই নাই, তেনেকুৱা হ'ব নোৱাৰে। মুনু তেনেকুৱা ছোৱালী নহয়। কি হৈছে তাইৰ ওচৰৰ পৰা এবাৰ আহি ল'লে মই কথাখিনি গম পাম। কেনেবাকৈ যদি পইচাৰো দিগদাৰ হৈছে, মই কিবা এটা হ'লেও তাইক দি থৈ আহিব লাগিব। মই তাইক তেনেকৈ এৰি দিব নোৱাৰোঁ। বাপেকৰতো খবৰেই নাই, জীয়েকক 10 টকা এটাও যে প্ৰয়োজন হৈছে বুলি এবাৰো ভাবি নাচায়। মই বাৰু দিবলৈ পাই বেয়া পোৱা নাই, কিন্তু দেউতাকৰোতো সমানে কৰ্তব্য। দেউতাকেনো ইমানখিনি পইচা কি কৰে গম নাপাওঁ আৰু। কাইলৈ ৰাতিপুৱাতে তাইৰ ওচৰৰ পৰা আহিবগৈ লাগিব। লগৰজনীৰ নাম্বাৰটোও লৈ আহিব লাগিব। তাইৰ ফোনটো নধৰিলে কেতিয়াবা তাইলৈকে মাৰিবলৈ। এনেকৈ নহ'ব আৰু। তাইৰ যে মনটো সলনি হৈছে মই ধৰিব পাৰিছোঁ। মোৰ মনটোৱে কালিৰ পৰা সেইটো কথাকে কৈ আছে। ইমানখিনি যদি মই তাইক পঢ়াই শুনাই যদি তাই যদি লাষ্টত এনেকুৱা কৰে, মই বাৰু কেনেকৈ জীয়াই থাকিম বাৰু? নাই নাই, এইবোৰ নহ'ব। মই ৰাতিপুৱাই কাইলৈ তাইৰ ওচৰলৈ যাব লাগিব। ভাইটি, তই যে আজি গোটেই দিনটো মন মাৰি আছ, হৈছে কি তোৰ কচোন? মোৰ আজি মনটো একদমেই ভাল নহয় বা। আজি মই মুনুলৈ 5বাৰমান ফোন কৰিলোঁ, তাই এবাৰো ফোনটো ৰিচিভ নকৰিলে। কি হৈছে নাজানো আৰু, তাই দুদিনমানৰ পৰা মোক এনেকুৱা কৰিবলৈ ধৰিছে। মই তোক আগতেই কৈছিলোঁ এইবোৰ কথা, যে লোকৰ ছোৱালী এজনীক ইমান এইবোৰ দায়িত্ব নল'বলৈ। এতিয়া কি হৈছে দেখিছই নহয়। বাহিৰত পঢ়িবলৈ পঠিয়াইছোঁ আৰু হাৱা লাগিছে চাগে, কি হ'ব আৰু? এই বাজনীও যে কি কথাবোৰ কৈ থাকোঁ নহয়, মুনু তেনেকুৱা নহয়। তেনেকুৱা ছোৱালী হ'বই নোৱাৰে। আৰু মই তাইক কাইলৈ লগ কৰি চববোৰ ক্লিয়াৰ কৰিহে আহিম। এতিয়া তই মোক এইবোৰ টেনশ্যন দি নাথাকিবি দেই বা। বাৰু দে, তোৰ ঘৈণীয়েৰে কেনেকুৱা আমি একো নাজানো নহয়, বেয়া নাপাবি দেই। টাউনত পঢ়া ছোৱালী কোনজনীনো 3টা 4টা বয়ফ্ৰেণ্ড নাই। এইবোৰ চকুৰ আগত দেখি থকা কাহিনী আৰু এতিয়া আমাৰ ঘৰতেই হ'বলৈ ধৰিলে। সেই প্ৰভু, বায়ে কোৱা কথাবোৰ যেন নালাগিলেই হয় আৰু দেই। ৰিংকি, মুনু নাই নেকি? নাই নহয়, তাই ওলাই গৈছে। ক'ত ওলাই গৈছে তুমি গম পোৱা নি তাইৰ কথা? তাইতো ঘূৰিয়ে ফুৰে এনি টাইম, মই গম নাপাম দেই।
তুমি লগৰজনী হৈ গম নোপোৱা নে মোক মিছা কথা কৈছা? তুমি চোৱা, আমাৰ লাইফৰ কথা আছে, তুমি একো ভয় কৰিব নালাগে, তুমি সঁচা কথা কৈ দিয়া। তাইতো আজি ৰাতিপুৱা 5টা বজাতে ওলাই গৈছে। মোক কৈ যোৱা মতে তাই বোলে আজি শ্বিলঙলৈ গৈছে। শ্বিলঙলৈ? কাৰ লগত? উদয় বোলা ল'ৰা এটাৰ লগত গৈছে তাই। এইবোৰ তুমি কি কৈছা? হ'বই নোৱাৰে। এইবোৰ যদি তুমি বিশ্বাস কৰা নাই, তুমি অকণমান দেৰি ইয়াত ৰৈ দিলেই হ'ব। সি তাইক এনেও থ'বলৈ আহিব, তেতিয়া তুমি দেখিবাই। মোৰ এইবোৰ ক্ষেত্ৰত তোমালোকৰ মাজত সোমাবলৈ মন নাই, কিন্তু তোমাৰ লাইফটো যে ধ্বংস হ'ব সেইটো কাৰণেহে মই তোমাক কৈ দিছোঁ এইবোৰ কথা। তাইক মই বুজাই হাইৰাণ হৈ গৈছোঁগৈ, গম পাইছানে ৰিতু? তাই একদম বুজিয়ে নাপায়। চোৱা ৰিংকি, তাইক মই ইমান কষ্টৰে টাউনত পঢ়িবলৈ পঠিয়ালোঁ, তাই বাৰু মোক এনেকুৱা ধোকা দি থাকিব লাগেনে? তাই যদি মোক ভালেই পোৱা নাছিলে তেতিয়াই কৈ দিব লাগিছিলে, মই একো বেয়া নাপালোঁহেঁতেন। তাইৰ ঘৰৰ অৱস্থা কেনেকুৱা তুমি চাগে নাজানা। মই নাজানিবলৈ আছেনে? তাইৰ কথা মই চব জানো, কিন্তু তাইক যে কিছুমান কথা বুজালেও বুজি নাপায়, সেইটো কাৰণে মই একো কথা নকওঁৱেই। আৰু ক'লেও কাজিয়াহে হয়। তাইৰ লগত মোক কাজিয়া লাগি থাকিবলৈ মন নাযায় এনেই। আৰু যদি মই তাইক তোমাৰ কথালৈ কওঁ, তাই তেতিয়া তোমাৰ লগত মোক জোৰা দিয়ে। তাইক আৰু মই কি কথা ক'বলৈ যাম, তুমিয়ে কোৱাচোন? অ' ৰিতু আৰু ৰিংকি দুইটাচোন আজি একেলগে। কি আলোচনা কৰিছা? মোৰ বিষয়ে কৰিছা চাগে এনেও। তুমি ক'ত গৈছিলা মুনু? মই যে তোমাক কালিৰ পৰা ফোন কৰি আছোঁ ইমান, তুমি ফোনটো ৰিচিভ কৰা নাই। মই সেইটো কাৰণে ইয়াত আহি ওলাইছোঁহি আৰু। সঁচাকৈ দেই, গাঁৱৰ বুটেই হৈ থাকিবা আৰু। মেছেজ কৰিব পাৰা ন কমচে কম, ক'ত আছোঁ কি কথা সুধিবলৈ। তুমি যে ডাইৰেক্ট আহি ইয়াত ওলাইছাহি। আৰু এইটো ছোৱালী হোষ্টেল হয়, গম পোৱা নাই বাৰু তুমি? শুনা মুনু, মই তোমাক লাজ দিয়া নাই অকণমানো, কিন্তু তুমি এতিয়া য'ত থিয়হি আছা সেয়া তুমি মোৰ পইচাতে আছা। আৰু মই পইচা নিদিওঁ বুলি ক'লে তুমি একো এটা কৰিব নোৱাৰা। আৰু তুমি পঢ়া সামৰি ইয়াতে ঘৰলৈ যাবগৈ লাগিব। সেইটো কাৰণেহে মানে মোক দয়া কৰি পিনে পঢ়ুৱাই আছা। নালাগে তোমাৰ তেনেকুৱা পইচা মোক দিয়া মানুহ এতিয়া অভাৱ নাই। তুমি ইয়াৰ পৰা যাব পাৰা। মুনু, তই বাৰু এইবোৰ কথা কি কৈ আছ বাৰু? এবাৰ হ'লেও তই এবাৰ ভাবি পাইছনে? তোক যে ইমানখিনিলৈকে যে পঢ়াইছে শুনাইছে, তই কাৰ কাৰণে বাৰু পঢ়িবলৈ পাইছ? তই তেনেকুৱা কথা নকবি দেই। বাদ দিয়া ৰিংকি, এইক এইবোৰ বুজাই লাভ নাই নহয়। এতিয়া এইবোৰ এনেও বুজি নাপায়। দুদিনমান মই এইক পইচা চইচা নিদিলে মানে তাই গম পাব। এইডাল আহি মাথাটোহে বেয়া কৰিলে এনেই। নাজানো আৰু দেই ইহঁতৰ কি হ'ব। মই এইক বুজাই হাইৰাণ হৈ গ'লোঁ আৰু নোৱাৰোঁ আৰু। আজি এটা লগ কৰিবলৈ গৈছোঁ, নহাই নাই এতিয়ালৈকে। বাইদেউ, মই যি ভাবিছিলোঁ সেইটোকে হ'ল গম পাওঁনে? ইমান হেঁপাহত তাইক মই লগ কৰিবলৈ গৈছিলোঁ, তাই বেলেগ ল'ৰাৰ লগত ঘূৰি ফুৰিছে। মই আৰু নোৱাৰোঁ আৰু তাইৰ লগত। এতিয়া দেখিলি, লোকক সহায় কৰিবলৈ গ'লে যে কি হয়। মই তেতিয়াই গম পাইছিলোঁ তাইৰ ভাগৰ স্বভাৱ চৰিত্ৰৰ কথা, কিন্তু মই তোক কৈ দিয়া নাছিলোঁ আৰু। দেখিবি, আৰু তাইলৈ 1 টকা পইচাও তই পঠিয়াব নোৱাৰ। নাই বা, মই আৰু তাইলৈ পইচা দি সহায় কৰি থাকিব নোৱাৰোঁ। এইপিনে মই তাইক পইচা দিম আৰু তাই বেলেগৰ লগত এনজয় কৰি ফুৰিব। বুজি যে পালি, বহুত সোনকাল হ'ল তোৰ। জীৱনত এনেকুৱা ধোকা প্ৰথমবাৰ খাইছোঁ ভাল পোৱাৰ ক্ষেত্ৰত। তাই দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে ভাল পালোঁ, পঢ়া শুনাত ভাল কাৰণে। ভাবিছিলোঁ মোলৈ বিয়া হ'ব আৰু ভালকৈ থাকিম খাম, কিন্তু লাষ্টত তাই এনেকুৱাহে ওলালে। হ'ব আৰু, তাইৰ কথা মোৰ আগত এইবোৰ গাই নাথাকিবি। যি হ'ল ভালেই হ'ল দে। পইচাচোন এটকাও নাই চলিবলৈ, কি কৰোঁ বাৰু? আগতে হোৱাহেঁতেন ৰিতুৱে মোৰ পইচা নাই বুলি ক'লেই পইচা পঠিয়াই দিয়ে। এতিয়া বাৰু মই কাৰ ওচৰত হাত পাতোঁ? দেউতাকোতো এতিয়া হাত পাতিব নোৱাৰোঁ, দেউতাই ক'ৰপৰা দিব? মোকতো পঢ়িবলৈ ৰিতুৱেহে উলিয়াই আনিছিলে ইয়ালৈ। কি হ'ব বাৰু এতিয়া? হাতত 10 টকা এটাও নাই। ৰিংকিকে খুজি চাওঁ নেকি বাৰু? অ' ৰিংকি, শুনচোন কথা এটা। ক। অ' ৰিংকি, মোক এই মাহটো চলিবলৈ তই 10,000 এটা দিব পাৰিবি নেকি বাৰু? 10,000 নহ'লেও হ'ব, তই মোক 5,000 এটা দিলেও হ'ব। ইমানখিনি পইচা মই ক'ত পাওঁ? আৰু তই যে মোক আজি পইচা খুজিলি, তই যে পইচা খুজিব নালাগে আৰু দেই। তই পইচা বেলেগক খুজিলেই হাত পাতিলেই পাওঁ, তইনো বাৰু মোক পইচা খুজিব লাগেনে? আৰু মোক ঘৰৰ পৰাও এইবাৰ পইচা বহুত কমকৈ দিছে, মই দিব নোৱাৰিম। মোৰ নিজৰহে চলিবলৈ হ'ব। চাচোন বাৰু, দেউতাকো খুজিব নোৱাৰোঁ আৰু মই ৰিতুকো এনেকুৱা কৰিলোঁ। এতিয়া মোক পইচা দিয়া কোনোৱে নাই, আনকি মই এতিয়া ওলাই যাবও নোৱাৰোঁ কাৰো লগতে। গাঁৱতো চাগে বহুত বেয়াকৈ মোৰ ভাগৰ কথা ওলাইছে, এতিয়া গাঁৱলৈও যাব নোৱাৰোঁ। কি কৰিম বাৰু কচোন? মই কেনেকৈ জানো? তহঁতৰ মাজততো মই সোমোৱা নাই আৰু নোসোমাওঁ, দৰকাৰো নাই। তেতিয়া মই কওঁতেই তই মোক তাৰ লগত জোৰা দি কথা ক। মই এতিয়া এইবোৰ কথা ক'ব নোৱাৰোঁ দেই একো। সেইটো কাৰণে কিছুমান কাম কৰাৰ আগতে এবাৰ ভাবি চাব লাগে। তই তেতিয়াই যদি সেইবোৰ নকৰিলিহেঁতেন, তোকতো ৰিতুৱে ইমান ধুনীয়াকৈ চম্ভালি আছিলে, চলাই আছিলে। দেখিলি, সেইটো কাৰণে সময় থাকোঁতে ভাল হ'ব লাগে। মই তোকতো ভাল কথাই কৈছিলোঁ, তইতো মোক এবাৰ হ'লেও বুজি নাপালি। তাকটোতো বাৰু বুজি নাপালি, তাকেই বুজি নাপালি বাৰু, মোকতো কি বুজি পাবি? তই এতিয়া মোক উদ্ধাৰ কৰিব লাগে নে বাৰু? এইবোৰ কথা শুনাব লাগে? মোৰ যি ভুল হ'ল আৰু দেহো। মই বাৰু তালৈকে এবাৰ ফোন কৰি চাওঁ নেকি? মই কেনেকৈ গম পাম? আৰু তোৰ ফোন কৰিবলৈ নিজৰো লাজ লাগিব নহয়।
তেতিয়াহ'লে আৰু অন্য উপায় নাই, মই আৰু পঢ়িব নোৱাৰিম চাগে। ঘৰলৈ যোৱাগেই ভাল হ'ব। আজিয়ে চাগে মই ঘৰলৈ যামগৈ নেকি। কেনেবাকৈ হ'লেও উপায় এটা উলিয়াই পিনে মই ঘৰলৈ আজি যামগৈ। মই আৰু পঢ়িব নোৱাৰিম। দেখিছেনে ৰাইজ, কি ছোৱালী কি হৈ গ'ল। ইমান মৰমত তাইৰ বয়ফ্ৰেণ্ডে পঢ়াবলৈ পঠিয়াইছিলে, তাইক পঢ়াৰ সকলো খৰচ বহন কৰিছিলে, কিন্তু তাই লাষ্টত এনেকুৱা কৰিলে। আৰু গাইজ, মোৰ ভাগৰ যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চোৱা নাই, মই ওপৰতে লিংকটো দি দিছোঁ, আপোনালোকে সকলোৱে গৈ তাত এটা লাইক দি দিব দেই, আৰু ছাবস্ক্ৰাইবটো কৰি দিব।